আজি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিতিত আপ এজিপি আৰু আসুৰ লগতে আন ৰাজনৈতিক দলৰ প্ৰায় ৩২ জন বিষয়ববীয়াই যোগদান কৰে। ইয়াৰ ভিতৰত আসুৰ নুৰ হুছেইন ৰাজীৱ দাস, সৌৰভ বৰমুদৈ লগতে জাতীয় শ্বহীদ ন্যাসৰ সভাপতি মমি বৰুৱাও যোগদান কৰে। ৰাজ্যিক সভাপতি অখিল গগৈ উপস্থিতিত যোৱা লোকসভা নিৰ্বাচনত আপৰ পৰাজিত প্ৰাৰ্থী ঋষিৰাজ কৌদিন্য, মানৱ অধিকাৰ কৰ্মী পৰশমণি সিনহাৰ প্ৰমুখ্য এইবাৰ ভোমোৰাগুৰি পঞ্চায়তৰ প্ৰাৰ্থী দিলদাৰ হুছেইনে অহা নিৰ্বাচনত ৰাজ্যৰ দলৰ সহযোগিতা বিচাৰি সভাপতি গগৈ এখনি বিহুৱানেৰে আদৰণি জনাই ৰাজ্যৰ দলত যোগদান কৰে। শোণিতপুৰ জিলা ৰাইজৰ দলৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্য কৰা এই সভাত কৌদিন্যৰ ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় সমিতিৰ আওকণীয়া মনোভাৱৰ বাবে আপ ত্যাগ কৰে অখিল গগৈ নেতৃত্বত আঞ্চলিক দল ৰাইজৰ দলত যোগদান কৰে। এই সভাত দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক অলোক নাথ, আজিজুৰ ৰহমান উপস্থিত থাকি দলক শক্তিশালী কৰাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়। সভাত সভাপতি গগৈয়ে দলৰ উদ্দেশ্য আৰু জাতীয় সমস্যা সমাধানৰ বাবে কি কৰ্মসূচী গ্ৰহণ কৰা হ'ব তাৰো বিশদভাৱে ব্যাখ্যা কৰে। লগতে ভৱিষ্যতে ৰাইজৰ দল যদি চৰকাৰলৈ আহে তেন্তে বিদেশী চিনাক্তকৰণ, দৈনিক মজুৰিৰ বাবে বহিৰাজ্যৰ কাম কৰিবলৈ যোৱাটো বন্ধ কৰা আৰু সাম্প্ৰদায়িকতা নিষেধ কৰাৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতিৰ বাবেও দিল্লীত যুঁজ দিয়া হ'ব বুলিও কয়। লগতে কোনো কাৰণেই বৈষম্যবাদী নীতিক প্ৰশ্ৰয় নিদি আমি এখন আঞ্চলিকতাবাদী চৰকাৰ গঠনৰ বাবে সংকল্প ল'ব লাগিব আৰু GST আইনে আমাক যি হেঁচা দিছে সেয়া আমাৰ চৰকাৰ আহিলে উঠাই দিয়া হ'ব। বিজেপি চৰকাৰে আমাৰ সম্পদৰ অধিকাৰ সাধাৰণ ৰাইজৰ পৰা কাঢ়ি নিয়া আৰু BSNL মোবাইলক ধ্বংস কৰি মুকেশ আম্বানীৰ জিঅ' কোম্পানীক দি দিলে। আকৌ গুৱাহাটী এয়াৰপৰ্টৰ গৌতম আদানীক চমজাই দিছে বুলিও কয়। আৰু আমাৰ দেশৰ অৰ্থনীতি আজি গুজৰাটী নেতা দেশৰ PM নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহে দেশৰ সম্পত্তি বিক্ৰী কৰিছে আৰু ব্যৱসায়ী মুকেশ আম্বানী আৰু আদানীয়ে সেই সম্পত্তি ক্ৰয় কৰিছে বুলি অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিজেপি আমাক চৰকাৰ কৰিবলৈ দিয়ক, আমি মেহেংগা হটায়েংগে কৈছিলে নে? মেহেংগাটো হটাব নোৱাৰিলে তেওঁলোকে, বৰং সকলো বস্তুৰ দাম মেহেংগা কৰি দিলে, হয় নে নহয়? গতিকে আজিৰ দিনটোত সকলোৱে শপত ল'ব লাগিব, বিজেপিক বিদায় দিব নোৱাৰিম তেতিয়ালৈকে কেতিয়াও বস্তুৰ দাম নকমে। যেতিয়ালৈকে বিজেপিক বিদায় দিব নোৱাৰিম তেতিয়ালৈকে হিন্দু মুছলমানৰ কাজিয়া কেতিয়াও বন্ধ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয়? সকলো জাতিয়ে একেলগতে সমান অধিকাৰ সহতো আগবাঢ়িব পাৰিবই। হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ, বেংগলী সব জাতি, যিমান জাতি মানুহ আছে প্ৰত্যেকটো জাতিক আমি সমান অধিকাৰ দিম। সকলো জাতিয়ে সমান অধিকাৰ পাব। প্ৰত্যেকখন টাউনৰ বস্তি এলেকাত, অসমৰ প্ৰত্যেকখন বাগানৰ লাইনবিলাকত, বাগানৰ লাইনত আৰু অসমৰ প্ৰত্যেকখন চৰ চাপৰিত আমি সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিম। কেনেকুৱা সৰু সৰু ইণ্ডাষ্ট্ৰী? ধৰক এখন গাঁৱৰ মানুহে বিলাহী উৎপাদন কৰে, বিলাহীটো সেই সময়ত দাম কম, আমি প্ৰথমতে গুদামত চব বিলাহী কিনি লওঁ। যদি বিক্ৰী কৰিব খোজে চব বিলাহী কিনি লওঁ। তাৰপাছত যেতিয়া দাম উঠিব বিলাহী সেইটো আমি বেংগলোৰত বিক্ৰী কৰিবলৈ পঠিয়াই দিম চৰকাৰে। যদি দাম এবাৰ উঠাই নাই তেতিয়াহ'লে বিলাহীৰ পৰা চচ বনাম, বিলাহীৰ পৰা টক বনাম, বিলাহীৰ পৰা জেলি বনাম। প্ৰত্যেকটো ঠাইতে এনেকুৱা সৰু সৰু ইণ্ডাষ্ট্ৰী কৰি আমাৰ প্ৰত্যেকগৰাকী মা আৰু বাইদেউ, প্ৰত্যেকগৰাকী দেউতা আৰু ককাইদেউ আৰু আমাৰ ইয়াৰ পৰা বেংগলোৰ বা চেন্নাই বা কেৰালালৈ কাম কৰি পৰা প্ৰত্যেকজন ল'ৰাক ঘূৰাই আনি আমি নিজৰ গাঁৱতে কাম কৰি 20,000 বা 30,000 টকা দৰমহা পোৱাৰ ব্যৱস্থা প্ৰত্যেকতে কৰি দিয়াৰ ব্যৱস্থা কৰা। আজি আমি আম আদমি পাৰ্টিৰ উপসভাপতিৰ পদ এৰি আজি অখিল গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আমাক ইমান দিনে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ পৰা আমি যি শাসন দেখিলোঁ, তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান, ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতি অনুগ্ৰহ দেখুৱাই আমাৰ ৰাইজৰ খাবলৈ নোহোৱা অৱস্থা কৰি পেলালে। যিটো কাৰণে আমি আজি আঞ্চলিক শক্তিৰ উত্থান বিচাৰিছোঁ আৰু আঞ্চলিক শক্তিৰ উত্থান হ'লেহে ৰাইজৰ প্ৰকৃত উন্নয়ন হ'ব। ৰাইজৰ প্ৰকৃত উন্নয়নৰ অৰ্থে আমি অখিল গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবলৈ আজি আহি ৰাইজৰ দলত যোগদান দিছোঁ আৰু তাৰ কাৰণে আমি সমূহ অসমবাসী ৰাইজৰ শুভকামনা, আশীৰ্বাদ আৰু
শুভ বাৰ্তা বিচাৰিছোঁ। কিমানজনে যোগদান কৰিলে আপৰ? আজি আপৰ সমূহ জিলা কমিটিকে ধৰি আম আদমি পাৰ্টিৰ শোণিতপুৰ জিলাৰ সমূহ জিলা কমিটিয়ে যোগদান কৰিছে।